মই পাহাৰী আজি আমাৰ ডিভাইন ব্লেছিংছত কোন আহিছে জানেনে আমাৰ নন্দিনী বা আহক আমি নন্দিনী বা ওচৰলৈ যাওঁ আহক এনেকৈ আহিছোঁ আমাৰ কথা ষ্টেডিয়াত বহি আছে আমাৰ নন্দিনী বা হেল্ল' আমাৰ নন্দিনী বাৰ নতুন চিনেমা আহি আছে ৰুদ্ৰ আপোনালোকে সকলোৱে জানে বাকী ক'ব ৰুদ্ৰখনৰ বিষয়ে ৰুদ্ৰৰ বিষয়ে কি ক'ম ৰুদ্ৰৰ বিষয়টো অলৰেডি ক'লোঁ বহুত কথাও পাতিলোঁ এপিছডটো চালে গম পাব আমাৰ কথা ষ্টুডিঅ'ৰ আৰু ৰুদ্ৰ আহি আছে সকলোৰে মন জয় কৰিবলৈ গতিকে আপোনালোকে সোনকালে আহক আৰু প্ৰি বুকিং কৰিব পাৰিব মেক মাই শ্ব'ত তাতে ৰুদ্ৰক টাইপ কৰিলে চাৰ্চ কৰিলে তাতে আপোনালোকে আগতীয়াকৈ আপোনালোকৰ ছিটছবোৰ বুক কৰিব পাৰিব ২৭ তাৰিখৰ পৰা প্ৰত্যেকটো চিনেমা হলত অসমৰ প্ৰত্যেকটো চিনেমা হলত ৰুদ্ৰ আহি আছে গতিকে ৰুদ্ৰৰ ফাইটে হওক বা ৰুদ্ৰৰ প্ৰেম কাহিনীয়ে হওক চব চাবলৈ হ'লে চিনেমা হলত আপোনালোক আহিব লাগিব গতিকে ৰৈ নাথাকিব জল্দি আহি যাব চিনেমা হলত ৰুদ্ৰ চাবলৈ একদম আমিও গৈ আছো চিনেমা হলত আমি ২৭ তাৰিখে যাম আমি ২৭ তাৰিখে ৰুদ্ৰ চাবলৈ বাই বাই আপোনালোক সকলো আহিব কথা ষ্টুডিঅ'ৰ শ্বুটিঙৰ আঁৰত হোৱা আমাৰ হাঁহি ধেমালিবোৰ কেনেকুৱা পালে জনাব নন্দিনী বাৰ হাঁহিটো ইমান মৰম লগা নিজে কৰি আজি শ্বুট কৰা হ'বনে হ'ব কৰিবা নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ত এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি আমাৰ অতিথি যিগৰাকী